ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে আজি ভালদৰে পৰীক্ষাটো দিলা, যিটো সফুৰা মাধ্যমিক বৃত্তি পৰীক্ষা। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই পৰীক্ষাটো কিমান ভাল হৈছে বেয়া হৈছে তোমালোকে এতিয়াই গম পাবা, যে মই ভিডিঅ'ৰ জৰিয়তে তোমালোকক প্ৰস্তুত কৰিম কেইটা শুদ্ধ হৈছে কেইটা অশুদ্ধ হৈছে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, আৰু তোমালোকে নিজে উপলব্ধি কৰিব পাৰিবা পৰীক্ষাটো কিমান ভাল হৈছে। নিশ্চয় ভালে হৈছে। তেনেহ'লে আমি আলোচনা কৰোঁ প্ৰশ্নখন। আমি চাওঁ প্ৰথম প্ৰশ্নটো আছিল গ্লুকোজ অনুভাঙি শক্তি উৎপন্ন কৰা প্ৰক্ৰিয়াটো হৈছে। ইয়াৰে আমি শুদ্ধ উত্তৰটো চাওঁ যে তেনেহ'লে শুদ্ধ উত্তৰটো হ'ব শ্বসন। হয়তো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ২ নম্বৰ প্ৰশ্নটো আহিছিল অনুজ্জ্বল পোহৰত দেখা পাবলৈ চকুৰ মণিৰ আকাৰ। ইয়াৰে শুদ্ধ হ'ব উত্তৰটো হ'ব কটো, অৰ্থাৎ বৃদ্ধি পায়। কটো হ'ব শুদ্ধ উত্তৰ। ৩ নম্বৰ কয়লাতকৈ কেৰাচিন সোনকালে জুইত জ্বলে। ইয়াৰ শুদ্ধ উত্তৰ যদি চাওঁ তেনেহ'লে হয়তো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কেৰাচিনৰ জ্বলন উষ্ণতা কম। ৪ নম্বৰ প্ৰশ্ন যদি চাওঁ তেনেহ'লে আছে মৌমাখিয়ে কামুৰিলে বা চোৰাতৰ পাত গাত লাগিলে উপশম পাবলৈ আমি তলৰ কোনটো ব্যৱহাৰ কৰা উপযুক্ত। যদি আমি মৌমাখিয়ে কামুৰে বা চোৰাতৰ পাতে যদি আমি ডাকে বুলি ক'ম, তেতিয়াহ'লে কোনটো ব্যৱহাৰ কৰিলে আমি তাৰ পৰা আমি সকাহ পাম। ইয়াৰ যদি শুদ্ধ উত্তৰটো হয় তেনেহ'লে আমি চাম গটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ চূণপানী, কাৰণ চূণপানীটো হৈছে হাৰক, বাকী এটা এচিড। ঠিক আছে। নেক্সট হৈছে ৫ নম্বৰটো সম পৰিমাণৰ গৰম চাহ একে সময়তে 4টা ধাতুৰ পাত্ৰত ঢালি দিয়া হ'ল। পাত্ৰকেইটাৰ বাহিৰ ফালে বিভিন্ন ভিন্ন ৰং কৰা হৈছে। তলৰ কোনটো পাত্ৰত চাহখিনি সোনকালে ঠাণ্ডা হ'ব। ইয়াৰে যদি আমি শুদ্ধ উত্তৰ চাওঁ তেনেহ'লে কটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ৬ নম্বৰ প্ৰশ্নটো চিত্ৰত দেখুওৱা প্ৰজনন পদ্ধতিটো হ'ল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মুকুলন। হটো হ'ব শুদ্ধ উত্তৰ। বৰফৰ কোনটো ধৰ্মৰ বাবে উপৰিভাগ গোট মৰা হ্ৰদ এটাতো মাছ জীয়াই থাকিব পাৰে। আমি যদি চাওঁ তেনেহ'লে শুদ্ধ উত্তৰ হ'ব আটাইকেইটা। হটো হ'ব শুদ্ধ উত্তৰ। ৮ নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত পোৱা একমাত্ৰ ধাতুটো হ'ল পাৰা। গটো হ'ব শুদ্ধ উত্তৰ। ৯ নম্বৰ প্ৰশ্নটো যদি চাওঁ তেনেহ'লে শুদ্ধ উত্তৰটো কি হ'ব। সেই গৃহ প্ৰভাৱ হ'ল কটো হ'ব শুদ্ধ উত্তৰ বায়ুত কাৰ্বন ডাই অক্সাইডৰ আদিৰ বৃদ্ধি আৰু বাবে গোলকীয় উত্তাপ বৃদ্ধি। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইয়াৰ উপৰি নেক্সট পাৰ্টটো আমি 10 নম্বৰ প্ৰশ্নটো কৰাৰ আগতে তোমালোক মই এটা কথা জনাই থওঁ যে মোৰ লগতে আৰু 2-এজন শিক্ষকৰ জৰিয়তে 3-4জন শিক্ষক টোটেল তেনেকুৱাকৈ আমি এটা ক্লাছ কৰিম, তোমালোকক টিউশ্যন কৰিম। এই টিউশ্যনত তোমালোকে নতুন যিহেতু শৈক্ষিক বৰ্ষ আহি আছে, অৰ্থাৎ যিবিলাক ক্লাছ 8ত আছে তোমালোক 9ত পাবা, তোমালোকে টিউশ্যন ল'ব পাৰা। বিশেষকৈ 6ৰ পৰা 8-10লৈকে ক্লাছবিলাক হ'ব। 93 94 628 219 এই হোৱাটছআপ নাম্বাৰটোত তোমালোকে SMS দিব লাগিব। তোমাৰ নাম, তোমাৰ এড্ৰেছ, বিশেষকৈ গাঁওখন, স্কুলখনৰ নাম আৰু তোমাৰ জিলাখন তোমালোকে এই নাম্বাৰটোত প্ৰেৰণ কৰিবা। আৰু টিউশ্যন ল'ম বুলি SMS দিয়াৰ লগে লগে তোমালোকক নামবিলাক এণ্ট্ৰি কৰা হ'ব আৰু তেনেদৰে তোমালোকে টিউশ্যন ল'ব পাৰিবা। অতি সামান্য মাচুল এটা লোৱা হ'ব। তোমালোকে টিউশ্যনত যিমান পইচা দিব লাগে তাতকৈ একেবাৰে কম মাচুল দিব লাগিব, যাৰ ফলত তোমালোকৰ প্ৰতি পৰীক্ষা পাতি থকা হ'ব। লগতে তোমালোকে এখন কিতাপো পাবা। কিতাপ মানে তোমালোকে মোবাইলতে পঢ়িব পাৰিবা, যিখিনি সকলোবিলাক প্ৰশ্নটো সমাধান থাকিব। গতিকে এতিয়াই তোমালোকে যদি গ্ৰুপত জইন হ'ব বিচাৰা তেনেহ'লে তোমালোকে নাম্বাৰটো দেখা পাইছেনে, এই নাম্বাৰটোত তোমালোকে SMS। 10 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। 10 নম্বৰ প্ৰশ্নত কি আছে তলৰ কোনবিধ কোষত কোষবেৰ থাকে। ইয়াৰে শুদ্ধ উত্তৰটো হাঁহ হ'ব। 11 নম্বৰ প্ৰশ্নটোত কি হ'ব। ইয়াৰ যদি শুদ্ধ উত্তৰ চাওঁ তেনেহ'লে গটো হ'ব। 12 নম্বৰ প্ৰশ্নটো চাওঁ তেনেহ'লে জাহাজ এখনে যেতিয়া সাগৰৰ পৰা নদীত প্ৰৱেশ কৰে তেতিয়া এই জাহাজখন কি হয় ওপৰলৈ উঠে। গতিকে ইয়াৰে কটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কটো। সালোক সংশ্লেষণ উৎপন্ন হোৱা অক্সিজেনৰ উৎস কি হ'ব। কটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট হ'লে আমি তাৰপিছত 14 নম্বৰটো চাওঁ যে তেনেহ'লে কি পাম। তলৰ কোনবিধ পদাৰ্থ অকল কাৰ্বনৰ দ্বাৰা গঠিত হয়। তলৰ কোনবিধ কাৰ্বনৰ দ্বাৰা গঠিত হ'লে হীৰা হ'ব। ঠিক আছে, হীৰা হ'ব। তাৰপিছত নেক্সট প্ৰশ্নটো ছালফাৰ ডাই অক্সাইড এবিধ বায়ু প্ৰদূষক। ই শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি কৰে। উক্তিটো দিয়া আছে ছালফাৰ ডাই অক্সাইড অম্ল বৰষুণ সৃষ্টি কৰে। ইয়াৰে সুধিছে
উক্তি দুটাৰ সম্পৰ্কে তলৰ কোনটো শুদ্ধ দিবা আমি যদি চাওঁ তেনেহ'লে কটো হ'ব শুদ্ধ উক্তি দুইটাই শুদ্ধ তাৰপিছত 16 নম্বৰ প্ৰশ্নটো চোৱা 16 নম্বৰ প্ৰশ্ন তোমালোকে নিজে কৰি চাবাচোন মই কৰি থকা নাই তোমালোকে নিজে কৰি চাবা কৰি কেনে কমেন্ট সেকশনত জনাই দিবা 17 নম্বৰ প্ৰশ্নটো কি আছে এটা বন্ধ পাত্ৰত যদি এবিধ গেছ ৰখা হয় গেছবোৰ উষ্ণতা বঢ়াই দিলে তলৰ কোনটো পৰ্যায় শুদ্ধ হ'ব ইয়াত যদি শুদ্ধ চাওঁ তেনেহ'লে কটো হ'ব শুদ্ধ উত্তৰ 18 নম্বৰ প্ৰশ্নটো হ'ব দ্ৰৱ এটা ৰঙা লিটমাছ পৰীক্ষা কৰা লিটমাছ ৰঙৰ কোনো পৰিৱৰ্তন নহ'ল তেনেহ'লে ই হ'ব আম্লিক তাৰপিছত 18 পিছত আমি আহিলো 19 নম্বৰলৈকে আহিম ঋণাত্মকভাৱে আহিত ইলেক্ট্ৰস্কোপ এটা ধনাত্মকভাৱে আহিত পদাৰ্থ ৰাখিলে ইলেক্ট্ৰস্কোপৰ পাত দুখন কি হ'ব দুখনৰ মাজত দূৰত্ব যদি ঋণাত্মকভাৱে আৰু মাজত আহিত ইলেক্ট্ৰস্কোপ আৰু ঋণাত্মক আৰু ধনাত্মক তেনেহ'লে কি হ'ব ইহঁতবিলাক আহিত পদাৰ্থ যদি তাক ৰাখো তেনেহ'লে ই কি হ'ব উষ্ণতা বৃদ্ধি পাব ঠিক আছে সাধাৰণ গতিশীল বস্তু এটাই নিজে স্থিৰ অৱস্থালৈ অহাৰ কাৰণটো হৈছে জড়তা কটো হ'ব শুদ্ধ উত্তৰ শস্য আৱৰ্তনৰ উপযোগিতা হ'ল হটো হ'ব শুদ্ধ উত্তৰ 22 নম্বৰ প্ৰশ্নটো যদি আমি চাওঁ তেনেহ'লে 22 নম্বৰ প্ৰশ্নটো আছে কপাহী আহবোৰ তলৰ কোনবিধ পৰা গঠিত হটো হ'ব শুদ্ধ উত্তৰ 23 নম্বৰ প্ৰশ্নটো যদি চাওঁ তেনেহ'লে তোমালোকে পঢ়ি চাবা ইয়াত হ'ব কটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে লো শ্ৰেণী পানী পানী দেশৰ ছখনত তলৰ কোনটোৱে সহায় কৰে ইয়াৰ যদি শুদ্ধ উত্তৰ চাওঁ তেনেহ'লে আমি পাম গটো হ'ব শুদ্ধ উত্তৰ 25 নম্বৰ চোৱা বহুমূত্ৰ ৰোগীয়ে বহুলভাৱে ব্যৱহাৰ কৰা ইনসুলিন নামৰ দ্ৰৱটো হৈছে হটো হ'ব শুদ্ধ উত্তৰ ৰিক্টাৰ স্কেলৰ ভূমিকম্প প্ৰাবল্যৰ মান বৃদ্ধি পালে ভূমিকম্প শক্তিটো হ'ব কটো হ'ব শুদ্ধ উত্তৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উপৰি তোমালোকে যিটো ক্লাছ কৰাৰ কথা কৈছো এই ক্লাছটো তোমালোকৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব ঠিক আছে জনাই থলো 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব ক্লাছ 6 ৰ পৰা 10 লৈকে হ'ব এই ক্লাছবিলাক আৰু এখন তোমালোকৰ ইবুক এখন পাই যাবা ঠিক আছে ইবুক এখনত তোমালোকে ফ্ৰী পাবা ক্লাছটো কৰিলে নেক্সট 27 নম্বৰ প্ৰশ্নটো কোনটো মাধ্যমত পোহৰৰ বেগ সৰ্বাধিক হয় ইয়াৰে শুদ্ধ উত্তৰ তেনেহ'লে আমি পাম শূন্যটো হ'ব 22 নম্বৰ প্ৰশ্নটো জণ্ডিছ ৰোগে তলৰ কোনটো অংকক বেছিকৈ প্ৰভাৱিত কৰে ইয়াৰে হৈছে যকৃত তথা লিভাৰ তলৰ কোনটোৱে বিদ্যুতৰ সুপৰিবাহী শুদ্ধ উত্তৰটো চাওঁ তেনেহ'লে গ্ৰেফাইট ওপৰলৈ দলিয়াই দিয়া শিলগুটি এটা পুনৰ নামি আহে তলৰ চিত্ৰ শিলগুটিৰ কোনটো স্থান মুখ শক্তি হ'ব ইয়াৰে শুদ্ধ উত্তৰ গটো ছাত্ৰ ছাত্ৰীসকল মই যিমান পাৰো শুদ্ধ কৰি তোমালোকক ক্লাছ মানে যিটো ভিডিঅ'টো দিব চেষ্টা কৰিছো তাত যদি দুই এটা কিবা ভুল হ'ব পাৰে ভুল হয় যদি তেনেহ'লে তোমালোকে জনাই দিবা তেতিয়াহ'লে বাকি ষ্টুডেণ্টবিলাকক জনাবা মই পিন কৰি দিম কমেন্ট সেকশনত গতিকে তোমালোকে কমেন্ট সেকশনটো চাবা ঠিক আছে নেক্সট খণ্ডত তোমালোকক লগ পাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা তাৰ পিছত 30 নম্বৰৰ পৰা বাকিখিনি আকৌ এটা পাৰ্টত দি দিম